হয় মই বৰ্তমান উপস্থিত আছো সামগ্ৰীত আৰু সামগ্ৰী এটা পথৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো মোক সতীৰ্থ সাংবাদিকগৰাকী যে দেখিবলৈ পাইছে এটা পথ ইতিমধ্যে মেৰামতি কৰা হৈছিল কিন্তু দেখিবলৈ পোৱা গৈছে এই পথটো মেৰামতিৰ নামত কেৱল আলকাটা আৰু সামান্য ডাছ দি পেলাই যি পথটোৰ গাঁতসমূহ আছিল সেই গাঁতসমূহ মানে ৰাস্তাটো গাঁতসমূহ মাৰা হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে ৰাস্তাটো কিছু অংশ ডুবি যোৱা হৈছে আৰু এই ক্ষেত্ৰত কিন্তু যিসকল লোকে এই কামটো কৰি আছে বা মেৰামতি কৰিছে তেওঁলোকৰ কিন্তু কোনো গুৰুত্ব দেখিবলৈ পোৱা নাই যে ভালকে এই পথটো মানে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মোৰ লগত বৰ্তমান সেই লোকজন উপস্থিত আছে তেওঁৰ পৰা আনিবলৈ চেষ্টা কৰিম কি ক'বা যদি দেখিবলৈ পোৱা গৈছে এই পথটো মেৰামতি কৰিছে ইয়াত চাওক যিখিনি মেৰামতি কৰিছে এইখিনি মানে ডাঙৰ ডাঙৰ ক্ৰেক হৈ গ'ল ৰাস্তাটো কিন্তু বহা নাই য'ত বহা নাই ত'ত মানে বৰষুণ দিলে কি হয় ক্ৰেকটো হ'লে পানী সোমাই ৰাস্তাটো বৰবাদ হৈ যায় এই বৰবাদ হোৱাৰ পৰা ধৰক আমি এই তেলটো যেটো ভিটামিন RS1 বুলি কয় এই তেলটো মাৰি আমি ডাষ্টটো ছটিয়াই দিলে মানে ক্ৰেকটো বন্ধ হৈ যায় বন্ধ হৈ গ'লে এই পথখিনি মানে অলপ সুৰক্ষা হৈ থাকে আৰু ধৰা পানী নোহোমাই ৰাস্তাটো পথটো গাঁত হৈ যায় গাঁত হোৱাৰ ক্ষেত্ৰত গাঁত হ'লে এইটো তোমাৰ আমি আকৌ নতুন মাল ভাজি খান্দি বনাব লাগিব সেইদিনাখনো মই যোৱা কালিলৈকে দেখা গৈছে এইখন জেগাত কিন্তু গাঁত আছিলে নাই যিখিনি গাঁত হয় পটল সৰু সৰু পটল হতে আমি বস্তুটো ভৰাই দিওঁ যাতে ডাঙৰ নহয় আজি ভৰাইছিলে না যেহেতু আজি মই যোৱা কালিলৈকে দেখা গৈছে নাই যোৱা কালি আমি ভৰাইছিলো আজি ভৰোৱা নাই আজি ক্ৰেকটোহে মাৰি আছো যোৱা কালিতে মই ইয়াত কাম নাই আমি সেইটো কল মিক্স বুলি কয় এটা পেকেটিং থাকে পেকেটিংটো আনি য'ত য'ত ধৰা সৰু সৰু পটল হৈ যায় সেইটো আমি ভৰাই দিওঁ মানে এই বস্তুটো আজি দেখিছা ইমানটো কালিলৈ চাবা ইমান ডাঙৰ হৈ যায় গাঁতটো মানে দুদিনত ডাঙৰ হৈ যায় সেইকাৰণে সৰু থাকোতে এইটো গংগাসাগৰ কোম্পানী কিমান বছৰ হ'ল এইটো তোমাৰ ইহঁতে ষ্টাৰ্টিঙৰ পৰাতো আজি 7 বছৰ হৈ গ'ল কিন্তু মেইনটেনেন্সত আৰু 3 বছৰ আছে 2 বছৰ গৈছে মেইনটেনেন্স যদি গাঁতসমূহ যদি ভালকে মাৰিছে আকৌতো হ'ব হলে মাৰিব লাগিব তোমাৰ নহলে ৰাস্তা গায়পত একদম অৱস্থা বেয়া হৈ যাব তোমাৰ গাঁত ডাঙৰ হৈ যাব বেছি দিন নাযাব আজি মেৰামতি কৰা হ'ল এইখিনি মেৰামতি কিন্তু বেছি দিন নাযাব না চোৱা এইখিনি যিমান টাইমলৈকে যায় সেইখিনি দিনকেইটাতো ভালে যাব আকৌ ৰাস্তা বেয়া হৈ গ'লে বনাবই লাগিব এইটো আৰু দেখিবলৈ পোৱা হৈছে এতিয়া গাঁতসমূহ ফাট মেলিছে ৰাস্তা ক্ৰেক হৈছে ক্ৰেক এই ক্ৰেকৰ কাৰণে আমি ডাষ্টটো আৰু তেলটো মাৰিছো ক্ৰেকৰ কাৰণে এই গাঁতসমূহত কি কৰিম এই গাঁতসমূহত আমি একো ধৰা তেলটো খালি অনলি ক্ৰেকৰ কাৰণে কাম কৰিব গাঁতৰ কাৰণে কাম নকৰে গাঁতত তোমাৰ এইটো মাল ভৰাব লাগে ইয়াৰ ইঞ্জিনিয়াৰ তোমাৰ দিল্লীৰ এজন আছে হাৰ্ট এটেক হৈছে তেখেত আছে এতিয়া তেখেত নাৰ্ছিঙত ভৰ্তি চাই আছে এতিয়া বেলেগ এটা ইঞ্জিনিয়াৰ আহিব হাৰ্ট এটেক হৈছে তেখেত দায়িত্ব মানে মই লেবাৰ হিচাপত ধৰা কামটো কৰি আছো আৰু দেখিবলৈ পাইছে যে এই যিকোনো পথটো ইতিমধ্যে মেৰামতি কৰা হৈছিল কিন্তু মেৰামতি সঠিকভাৱে কৰা হোৱা নাই কিয়নো এই পথছোৱাত যথেষ্ট গাঁত আছিল সেই গাঁতসমূহ কিন্তু আলকটেৰা আৰু সামান্য ডাছ মাৰি পেলাই থৈ দিলে